লৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। বিহালী বৰগাঙত ষ্ট্ৰীট লাইটৰ খুঁটাৰ বিদ্যুৎ প্ৰবাহিত তৰত লাগি পশুধনৰ মৃত্যু। বৰগাঙৰ মাছমুচিয়াত বিপদ সংকুলভাৱে থকা ষ্ট্ৰীট লাইটৰ খুঁটাৰ বিদ্যুৎ প্ৰবাহিত তৰত লাগি এজনী গাই গৰুৰ মৃত্যু। পশুধনৰ মৃত্যুত মূলতঃ থাটোৱাল কনষ্ট্ৰাকশ্যন আৰু NHIDCLৰ ওপৰত উঠিছে অভিযোগ। অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী বিশ্বনাথ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ। মই ক'বলৈ হ'লে মই এটা কথা ক'ব বিচাৰিছোঁ, আজি বৰগাঙত আমাৰ ষ্ট্ৰীট লাইটৰ যিটো ব্যৱস্থা, যি দিনতে লাইট জ্বলে বা যি অলপ আগতে ইমান এজনী ডাঙৰ গাই, প্ৰায় 40-50 হাজাৰ টকীয়া এখন ডাঙৰ গাই, এঘৰ দুখীয়া কোনোবা এজন ব্যক্তিয়ে পুহিছে, কিবা এটা তাত গাখীৰ খাইছে, গতিকে আজি গাইজনী মৰিছে। ইয়াত যদি সৰু ল'ৰা ছোৱালী বা পুলিচ প্ৰশাসনে ইয়াত কেতিয়াবা ৰাতি পেট্ৰলিং শেষ হোৱাৰ সময়তে ড্ৰামকেইটা ইয়াত উঠাবলৈ আহে, আমি জানিব পাৰিছোঁ প্ৰশাসনৰ পৰা। ইয়াত ড্ৰাম উঠাব আহোঁতে যদি এজন প্ৰশাসনিক কোনোবা এগৰাকী যদি পুলিচ মৰে বা যিকোনো বাটৰুৱা পথৰুৱা ব্যক্তি মৰাহেঁতেন আজি কি হ'লহেঁতেন। কিন্তু মই এটা কথা মোক মানে লাজৰ বিষয়, আমাৰ বিহালীত আচলতে ডাঙৰ মানুহ নাই, মানে আচলতে ডাঙৰ মানুহ থকাহেঁতেন ভয় কৰিলেহেঁতেন এইবিলাক আল্টু ফাল্টু কাম কৰিবলৈ। এনেকুৱা ষ্ট্ৰীট লাইট থাকে নেকি? আজি বেলেগ টাউনবিলাকত চাব, যিমানখিনি MP MLA আছে এইবিলাক চব মানে কমিশ্যন ৰাজত চলে এইবিলাক। সেইখিনি মই এতিয়া ক'ব নাযাওঁ, মই যিহেতু দেখা নাই। কিন্তু মানে আচলতে বিহালীত মই এটা কথা ক'ব বিচাৰোঁ, ইয়াত ভাল মানুহ নাই, ইয়াত মাত মতা মানুহ নাই, আৰু এইবোৰ চোৱা মানুহ নাই। ক'ৰবাত দুখীয়া মানুহ মৰে, ক'ৰবাত লাইট ছিগি ওলমি থাকে, কিবা ক'ৰবাত লাইট দিনতেই জ্বলক, এইবিলাক কোনো হিচাপ নাই। এইবিলাকতো হেমাই ফ'ৰ লাইনে যেন ঠিকাদাৰ, একটো পিটনেই দিব লাগে আচলতে। কোন ঠিকাদাৰ এজন ক'ত আছে তেওঁক এৰেষ্ট কৰিব লাগে আচলতে। এনেকুৱা কাম কৰে নেকি? এনেকৈ থাকে নেকি? এইবোৰ ফ'ৰ লাইনৰ কাম নেকি? এইবিলাক ৰাইজে কি দেখা নাই? ঠিক আছে, নহয় আপোনালোকে নিশ্চয় দেখিছে, কিন্তু এই বৰগাঙৰ যোনবিলাক লাইন ষ্ট্ৰীট লাইটবিলাক আছে তাত কোনো তাঁৰবিলাক কোনো ভালকৈ মানে মেৰামতি বা যোনটো টেপ মাৰিব লাগে এই ব্যৱস্থাটো ইয়াত নাই। ইয়াত নোহোৱা দুখত আজি এজনী ইমান বলৱান মানে বহুত গাই, ইমান এজনী ডাঙৰ গাই মৰিছে, মানুহৰ গৃহস্থৰ ক্ষতিসাধন হৈছে। এইবিলাক এতিয়াতো ফ'ৰ লাইনে ৰিক্স নলয়। ফ'ৰ লাইনে কি কৈছে, ব্যাপক গোটেই ৰাস্তা বনাই গৈছে, যেনে তেনে খালি বনাই কামটো ফিনিছ কৰি গুচি যাব লাগে। ইয়াত ষ্ট্ৰীট লাইটত ক'ত কাৰেণ্ট আহিছে, ক'ত কি না হয়, এইবিলাকতো তেওঁলোকৰ ব্যৱস্থা নাই। আপোনালোকে নিশ্চয় দেখিব, এইটো দেখিছে নহয়, গোটেইটো ছিগি এইটো এজনী পশু গাই মেলা। যদি ইয়াত লাগি মানুহ এজনী মৰি গ'লে তেতিয়া অৱস্থাটো কি হ'লহেঁতেন? পশুধন এজনী মৰিছে, এজনী ইমান ধুনীয়া এজনী গাই মৰিছে, ইয়াত যদি মানুহ এজনী মৰিলে আজি এই প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন? কিন্তু প্ৰশাসনে এইটো হেমাহি, ফ'ৰ লাইনৰ হেমাহি, বিশেষকৈ যোনটো এইটো কোম্পানীয়ে বনাইছে তাৰ হেমাহি দুখত আজি গাই এজনী মৰিবলগীয়া হ'ল। সেয়ে আমি বিশ্বনাথ জিলা প্ৰশাসনক আহ্বান জনাওঁ, অতি শীঘ্ৰে বিশ্বনাথৰ যি বিহালী আৰু বৰগাঙৰ যোনবিলাক ষ্ট্ৰীট লাইট আছে সেইসকল অকল যোনবিলাক কাৰেণ্টৰ মানে টাচ হৈ আছে বা অপেন হৈ আছে এইবিলাক ভাল কৰিব লাগে। আৰু দিনতে লাইটটো জ্বলি থাকে কেতিয়াবা, কিন্তু ইয়াত ষ্ট্ৰীট লাইটৰ কোনো ব্যৱস্থা নাই। ক'ত চুইছে কি কথা একো ব্যৱস্থা নাই। এইটো দুখত আজি এইবিলাক ব্যৱস্থা হ'বলৈ পাইছে। আমি আহ্বান এইটোৱে জনাম যাতে অতি শীঘ্ৰে এইখিনি মেৰামতি কৰি সোনকালে ৰাইজক সকাহ দিব পাৰে। এইটো কাৰেণ্টৰ খুঁটাত লাগিছে গাইজনী। গাইজনীকে আপোনাৰ? অঁ, মোৰে হয়। কেনেকৈ লাগিলে এতিয়া আহি চাইছোঁ, ইয়াত কাৰেণ্ট লগা আছিল, ইয়াত খোলা আছিল যে ভাগ্য ভাল। গৰু বুলিহে, মানুহ চানুহ লাগিলে তাৰ অসুবিধা হয়। ষ্ট্ৰীট লাইটৰ খুঁটাত এইটো মানে খোল খাই আছিল, খোল খোৱা আছে। সেই হ'বলৈ তাতেই কাৰেণ্টৰ তাত গাড়ীখন লাগি গ'ল চৰিব আহি। এতিয়া আৰু উপায় নাই, হৈ গ'ল। ভাগ্যে মানুহ চানুহ হোৱা নাই, কোনো একো হোৱা নাই। আৰু গাড়ীজনীৰ ওপৰতেই গ'ল যিজন গোৱাত যোৱা, সেইটোৱে কৈছোঁ। আৰু যাতে এইটো বন্ধ কৰি ভালকৈ কৰি ৰাখি দিয়া যায়, যাতে কাক দোষাৰি কৰিম। ফ'ৰ লাইনৰ এইটো কি কয়, হেমাহিভাৱে তেনেকৈ হ'ল। ভাগ্যে মানুহ চানুহ লগা নাই। অঁ, ঠিকাদাৰ কোনো হ'ব, সেইটোৱে আৰু কৈছোঁ। যাতে এনেকৈ নহয়, আকৌ বাই চান্স মানুহ আহি লাগি যাব ফটকৈ আৰু অসুবিধা হ'ব। মানুহতো ইমান খেল নাথাকে।